ষ্টৰিটোৱে আপোনালোকে অকমান কানেক্ট হ'ব পাৰিব বুলি মই আশা কৰিছো। বিলিভৰ পাৱাৰটো বুজোৱাৰ কাৰণে এবাৰ এজন মানুহ খুব বেয়া পৰিস্থিতিত পৰিলে। তেওঁৰ বেক টু বেক 4টা বিজনেছ ফেইল হ'ল। তেওঁ বেংক্ৰাপ্ট হৈ গ'ল। তেওঁ ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ দিব নোৱাৰা পৰিস্থিতি আহি পৰিল। লিটাৰেলি বহুত বেয়া অৱস্থা। লাহে লাহে তেওঁ ধাৰ বাঢ়ি গ'ল। ধাৰ বাঢ়ি এনেকুৱা হৈছে যে তেওঁ ৰাস্তাত ওলাব নোৱাৰা হৈছে। স্কুলৰ পৰা ল'ৰা ছোৱালীক উলিয়াই দিয়া গৈছে ফিজ জমা দিব নোৱাৰাৰ কাৰণে। আৰু আপোনালোকে ভাবিব পাৰে যে ফিজ জমা নিদিয়াৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীক স্কুলৰ পৰা উলিয়াই দিয়া হয়, তাতকে ডাঙৰ পেইনফুল বস্তু চাগে মোৰ লাইফত একো নাই। ৰাইট? খোৱাৰ কাৰণে প্ৰব্লেম আহি পৰিল। ভাল খাদ্য ল'ৰা ছোৱালীক খুৱাব নোৱাৰা হ'ল। এসাঁজ যদি খাই এসাঁজৰ কাৰণে চিন্তা কৰিব লগা হ'ল। আৰু এনেকুৱা এটা ৱৰ্ষ্ট চিটুৱেশ্যন, সেই চিটুৱেশ্যনটোক তেওঁ লাহে লাহে হেণ্ডেল কৰিব নোৱাৰা হ'ল। তেওঁ এইটো মানি ল'লে যে মোৰ লাইফত আৰু ইয়াতকে বেয়াটো একো হ'ব নোৱাৰে। ৰাইট? গতিকে এইটো চাগে মোৰ এণ্ড পইণ্ট। আৰু মইতো বহুত ট্ৰাই কৰিলো। মই বেক টু বেক নতুন নতুন বিজনেছ ট্ৰাই কৰিছো, বাট মই এভৰি টাইম মই ফেইল হৈ গৈ আছো। চাগে মোৰ তাত আৰু সেই কেপেবিলিটিটো নাই এটা বিজনেছ গ্ৰ' কৰাৰ কাৰণে। মোৰ তাত চাগে সেই কেপেবিলিটি নাই মোৰ এই ফেমিলিটোক মই আৰু আপলিফ্ট কৰাৰ কাৰণে। চ' তেওঁ ডিচাইড কৰিলে যে এটাই অপশ্যন আছে ইয়াৰ পৰা। কাৰণ ইয়াক মই বেছি দীঘলীয়া কৰিব নোৱাৰো। দীঘলীয়া কৰিলে মোৰ ল'ৰা ছোৱালী খাব নাপায়, মৰিব। চ' তেওঁ ডিচাইড কৰিলে যে তেওঁৰ এটা টাৰ্ম ইঞ্চুৰেঞ্চ আছিল। আৰু তেওঁ যদি কিবা কাৰণত আজি মৰি যায়, টাৰ্ম ইঞ্চুৰেঞ্চৰ গোটেই পইচাটো ফেমিলিয়ে পাব। আৰু সেই পইচাটো ইমানখিনি পইচা আছিল যিটো পইচাৰে তেওঁৰ ফেমিলিটো এটলিষ্ট আগন্তুক 10-15 বছৰ ছাৰ্ভাইভ কৰিব পাৰিব। তো সি ডিচাইড কৰিলে যে ইটছ এ বেটাৰ, ফেমিলিৰ কাৰণে মৰাটো একো বেয়া কথা নহয়, ইটছ নট এ ক্ৰাইম। আৰু এজ এ দ্য মেইন মেম্বাৰ অফ দ্য ফেমিলি ইট ইজ দ্য ৰাইট অপশ্যন। চ' তেওঁ মৰিবৰ কাৰণে এটা নদীৰ এখন দলং আছিল, দলংখনৰ পাৰত গ'ল। তাৰ পৰা তেওঁ নদীত জাম্প মাৰাৰ প্লেন। ৰাইট? তেওঁ তাৰে ওচৰত এখন মানে য'ত দলংখন আছে তাত এটা চিটিং এৰিয়া আছে। তো তেওঁ চিটিং এৰিয়াটোত বহি পেলাই তেওঁ কিছু সময় কিছু চিন্তা কৰিলে। তেওঁৰ কাষতো এজন মানুহ বহি আছিল, তেওঁ অবজাৰ্ভ কৰি আছিল। চ' কিছু সময় তেওঁ চিন্তা কৰি এখন তেওঁ চিঠি লিখিলে নিজৰ ৱাইফৰ কাৰণে। তেওঁ মাফি খুজিলে আৰু তেওঁ ফাইনেলি ব্ৰিজখনৰ পৰা জাম্প মাৰিবৰ কাৰণে উঠি গ'ল। জাম্প মাৰিব লওঁতে এজন মানুহে পিছফালৰ পৰা আহি তেওঁক মাত লগালে যে হোৱাট আৰ ইউ ডুইং? তো তেওঁ ক'লে যে একচুৱেলি আই ৱান্ট টু ডাই, আই ৱান্ট টু কিল মাই চেল্ফ। তেতিয়া সুধিলে যে কিয় নিজক মাৰিব বিচাৰিছা? তেওঁ ক'লে যে মোৰ এনেকুৱা এনেকুৱা চিটুৱেশ্যন, যদি মই আজি নমৰো তো মোৰ ফেমিলি মৰিব। তো মই যদি আজি মৰো, মোৰ 3টা মানুহ ছাৰ্ভাইভ কৰিব পাৰিব আগন্তুক 10-12 বছৰ। তেতিয়া সেইজন মানুহে ক'লে যে তুমি মৰিব বিচাৰিছা অনলি বিকজ অফ মানি? বোলে য়েছ। তো যদি মই তোমাক কিছু পইচা দি দিওঁ, তুমি মৰা প্লেনটো কেনচেল কৰিবা? তেওঁ কৈছে কিন্তু আপুনি মোক পইচা কিয় দিব? কৈছে সেইটো মেটাৰ নকৰে কিয় দিম, বাট মোৰ কথা যে মই যদি তোমাক আজি পইচা দিওঁ, তুমি মৰা প্লেনটো কেনচেল কৰিবানে? তেওঁ কৈছে ডেফিনেটলি কৰিম। তেতিয়া লগে লগে সেই মানুহজনে এখন 10 লাখ টকাৰ চেক তেওঁক লিখি দিলে। তেওঁ সুধিলে যে আপুনি কোন হয়? আপুনি মোক 10 লাখ টকা দিছে। এই 10 লাখ টকাৰেতো মোৰ যিমান ধাৰ আছে গোটেই ধাৰ মৰি যাব। তো আপুনি মোক ইমান টকা কেনেকে দিব পাৰে? তেতিয়া সেই মানুহজনে কৈছে যে হয়তো আপুনি মোক চিনি পোৱা নাই। হয়তো তুমি মোক চিনি পোৱা নাই যে মই এইখন ৰাজ্যৰ ছেকেণ্ড ৰিচেষ্ট পাৰ্চন। আৰু যিটো এমাউণ্ট মই তোমাক দি আছো, সেইটো এমাউণ্ট মোৰ এটা বেলাৰ ইনকাম। চ' এইটোৰে মোৰ কোনো ফাৰাক নপৰে মোৰ লাইফত, কিন্তু এইটো এমাউণ্টে তোমাৰ লাইফত বহুত ফাৰাক পেলাব। চ' এই 10 লাখ টকা লৈ যোৱা। যিদিনা তুমি তোমাৰ বিজনেছটোক ৰান কৰিব পাৰা আৰু তোমাৰ লাগে যে এই 10 লাখ টকাটো তুমি মোক ৰিটাৰ্ণ কৰি দিব পাৰিবা,
এই প্লেচতে আহিবা, ইয়াতে মোক লগ পাবা আৰু এই 10 লাখ টকাটো মোক ৰিটাৰ্ণ কৰি দিবা। বাট দেৰ ইজ ন টাইম বাউণ্ডেড, কেতিয়া দিব লাগিব, যেতিয়া তুমি পাৰা হোৱা তেতিয়া মোক ৰিটাৰ্ণ কৰি দিবা। চ' এই কথাষাৰ শুনি তেওঁ চুইচাইড কৰা প্লেনটো কেঞ্চেল কৰি দিলে, দি 10 লাখ টকাৰ চেকখন ঘৰলৈকে লৈ আহিল। আহি তেওঁ ভাবিলে এটা কথা যে 10 লাখ টকাৰ চেকখনটো আছে, নাও ইট ইজ এ সেফ জোন, মই এই 10 লাখ টকাৰ চেকখন নভঙাও, তেতিয়ালৈকে নভঙাও যেতিয়ালৈকে আৰু ইয়াতকে বেয়া চিটুৱেশ্যন নাহে, একদম এক্সট্ৰিম বেয়া চিটুৱেশ্যন যে মই এই চেকখন ভঙাম। এতিয়া যিহেতু মোৰ কাৰণে বেকআপ প্লেন আছে, গতিকে মই আৰু এবাৰ ট্ৰাই কৰো মোৰ বিজনেছটো ৰান কৰাৰ কাৰণে, মই আৰু এবাৰ ট্ৰাই কৰো মোৰ প্ৰডাক্টটো মানুহৰ মাজত নিবৰ কাৰণে। তো তেওঁ সেই 10 লাখ টকাৰ চেকখন এজ এ চিকিউৰিটি বুলি ভাবি তেওঁ লকাৰত থৈ দিলে, আৰু তেওঁ আৰু বেছি কনফিডেন্সত তেওঁ বিজনেছটো ৰান কৰা আৰম্ভ কৰিলে। এণ্ড দিছ টাইম দ্য গেম হেজ চেঞ্জড। তেওঁ ভয়ত মানুহৰ ওচৰত প্ৰডাক্ট লৈ যোৱা নাই, তেওঁ কনফিডেন্সত মানুহৰ ওচৰত প্ৰডাক্ট লৈ গৈছে। তেওঁ এইবাৰ তেওঁ পইচা বিচাৰি যোৱা নাই, তেওঁ মানুহক হেল্প কৰাৰ কাৰণে, ছাপোৰ্ট কৰাৰ কাৰণে, মানুহক এটা ভেলু এড কৰাৰ কাৰণে তেওঁ তেওঁৰ প্ৰডাক্টটো ঘৰে ঘৰে চেল কৰিবৰ কাৰণে যোৱা আৰম্ভ কৰিলে, আৰু লাহে লাহে তেওঁৰ চেল ইনক্ৰিজ হ'ল। ইমানখিনি বাঢ়িলে, এভৰি মান্থত তেওঁৰ গ্ৰোথৰ পিছত গ্ৰোথ হ'ল। তেওঁ এটাৰ পিছত 3টা এমপ্লয় হ'ল, 3টাৰ পিছত 6টা এমপ্লয় হ'ল, 6টাৰ পিছত 12টা এমপ্লয় হ'ল, তেওঁ ডাঙৰ অফিচ ল'লে, আৰু উইদিন 1 year তেওঁৰ যিমান ধাৰ আছিল গোটেই ধাৰবিলাক মাৰিব পাৰিলে, স্কুল ফিজ বাগেৰা চব দি তেওঁৰ লাইফটো নৰ্মেল হৈ গ'ল। আৰু তেওঁ আগৰ সেই যিটো তেওঁৰ ৰমক জমক লাইফ আছিল সেই লাইফটোলৈকে আহি গ'ল, আৰু আহি যোৱাতে তেওঁ ভাবিলে যে এইটো এটা বেষ্ট টাইম, মই তেওঁৰ 10 লাখ টকাৰ চেকখন ঘূৰাই দিম। কাৰণ সেইজন মানুহে মোক যদি সেই 10 লাখ টকাটো দি হেল্প নকৰিলেহেঁতেন, আজি মই কনফিডেন্ট নহ'লোহেঁতেন, আৰু আজি মই এই লাইফটো ঘূৰাই নাপালোহেঁতেন। চ' তেওঁ সেই 10 লাখ টকাৰ চেকখন দিবৰ কাৰণে এগেইন নদীৰ পাৰত গ'ল। এদিন গ'ল, তেওঁ নাপালে, দ্বিতীয় গ'ল, নাপালে, তৃতীয় দিনাখন তেওঁ দেখিলে যে সেইজন মানুহ এখন বেঞ্চত বহি আছিলে। তেওঁ খুব এক্সাইটেড হৈ সেই মানুহজনৰ ওচৰত গ'ল, যোৱাৰ লগে লগে তেওঁক হাতযোৰ কৰি থেংক ইউ ক'লে যে আপুনি মোক বহুত সহায় কৰিলে, মোৰ জীৱনটো ঘূৰাই দিলে, কিন্তু ভাল কথাটো হ'ল যে মই আপোনাৰ 10 লাখ টকাৰ চেকখন ভঙাব লগাই নহ'ল, সেইকাৰণে মই আপোনাক এই 10 লাখ টকাটো বোলো ৰিটাৰ্ণ কৰি দিম বুলি আহিলো। এনেকে কওঁতে সেই মানুহজন হঠাৎ তাৰ পৰা পলাল। তেওঁ চক হৈ গ'ল যে কিয় পলাল। যেতিয়া পলোৱা দেখিলে, তেওঁ অবজাৰ্ভ কৰিলে যে পিছপিনে কেইটামান ইউনিফৰ্ম পিন্ধা মানুহ, দেখাত এনেকুৱা লাগে যে পুলিচ বা চিকিউৰিটিৰ মানুহ, যেন তেওঁক খেদি আছে। তো তেওঁ ভাবিলে যে চাগে পুলিচে তেওঁক খেদি আছে কিবা কেছত। তো ধাম ধুম তেওঁ দৌৰিছে, বাকী কেইজন পুলিচৰ ইউনিফৰ্ম পিন্ধা, চিকিউৰিটি ইউনিফৰ্ম পিন্ধা মানুহ পিছে পিছে দৌৰিছে। তো তেওঁ তাৰে এজন ৰখাই পেলাই সুধিলে যে আপোনালোকে সেইজন মানুহক কিয় এনেকে দৌৰি দৌৰি খেদি আছে, আপুনি জানে সেইজন মানুহ কিমান ভাল মানুহ, সেইজন মানুহক আপুনি চিনি পোৱা নাই নেকি, তেওঁ এখন ৰাজ্যৰ ছেকেণ্ড ৰিচেষ্ট পাৰ্চন, হি ইজ এ ছাকচেছফুল বিজনেছমেন, ছাকচেছফুল এণ্টাৰপ্ৰিনৰ, আপুনি সেইজন মানুহক কিয় এনেকে খেদি আছে। তেতিয়া সেই ইউনিফৰ্ম পিন্ধা মানুহজনে তেওঁক কৈছে যে আপুনি ভুল কৰিছে, সেইজন কোনো বিজনেছমেন বা ৰিচ মানুহ নহয়, সেইজন পাগলা ফাটেকৰ এটা পগলা হয়। সি চান্স পালে পগলা ফাটেকৰ পৰা পলায় আৰু মানুহক চেক বিলাই ফুৰে, আৰু চবকে কয় সি বোলে ৰিচেষ্ট পাৰ্চন। আজিও পলাইছে, আমি এতিয়া তাক ধৰিবৰ কাৰণে খেদি আছো। সেই মোমেন্টত, সেই ছেকেণ্ডত সেই মানুহজনৰ যেন পৃথিৱীখন হিলি গৈছে, তেওঁৰ লোম হিয়ৰি গৈছে এই কথাষাৰ শুনি। তেওঁ লিটাৰেলি তেওঁ তাত মাটিত ভাগৰি কান্দিছে। তেওঁ ভাবিছে যে ভগৱান স্বয়ং আহি পেলাই তেওঁক বচাইছে, আৰু তেওঁ এই লাষ্ট 1 বছৰ ধৰি তেওঁ পাগলৰ দৰে কাম কৰিছে, তেওঁ ফুল কনফিডেন্সত কাম কৰিছে, এটা বস্তুৰ ওপৰত বিলিভ কৰিছে, সেই চেকখন মোৰ তাত আছে, আৰু সেই চেকখনে ফেক চেক। And this is the power of belief. This is the power of belief. যেতিয়া আমি বিলিভ কৰিম ন,
যে মই কিবা ডাঙৰ ডিজাৰ্ভ কৰো আৰু মোৰ বেকত কিবা এটা আনবিলিভেবল ছাপোৰ্ট আছে। মই যিমান ডাঙৰ কৰিব বিচাৰো সিমান ডাঙৰ মই কৰিব পাৰিম, কাৰণ বেকত মোৰ এটা পাৱাৰফুল এটা ছাপোৰ্ট আছে। যিদিনা এই কথাষাৰ আমি বুজিব পাৰিম, আমি আমাৰ ডিএনএত ইনষ্টল কৰিব পাৰিম, সেইদিনা আমি জীৱনটো কেৱল নিজেও, আমি জীৱনটোৰ লগত খেলিব পাৰিম। Our life becomes like a movie, য'ত আমি আমাৰ লাইফৰ স্ক্ৰীন প্লে নিজে লিখিব পাৰিম। ওৱান বিলিভ, এটা বিলিভ যে মই গেম চেঞ্জ কৰিব পাৰো।